আপোনালোকক দেখাম মই আম আচাৰ কেনেকৈ বনাওঁ। এইখিনি মই পাঁচফোৰণ আৰু জলকীয়া দি এইখিনি গৰম কৰি ল'লোঁ। তাৰপিছত মই আমখিনি দুদিন শুকুৱাই ল'লোঁ ৰ'দত, নিমখ অলপ দি দুনিশা থৈ দিছিলোঁ, দুটা ৰাতি। তাৰপিছত এইখিনি দুদিন শুকুৱালোঁ। এতিয়া দেখাওঁ মই কেনেকৈ বনাওঁ। এইখিনি মই মিক্সিত পিচি ল'ম, মিক্সিত দি ল'ম। এতিয়া মই তেলখিনি গৰম কৰিলোঁ আৰু এইখিনি মই মিক্সিত দি গ্ৰাইণ্ড কৰি ল'লোঁ। ইয়াত দিলোঁ মই পাঁচফোৰণ, সৰিয়হ আৰু ৰঙা জলকীয়া, গোটা জলকীয়াটো। এতিয়া মই এইখিনি গৰম কৰিলোঁ। অলপ ইয়াত হালধি দিম, তাৰপিছত দিম এইখিনি গেছটো বন্ধ কৰি দিম। মই এতিয়া তেল নিদিওঁ, তেলটো মই 3 দিনৰ পিছতহে দিম, কেঁচা মিঠাতেল। তেতিয়া আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে। আৰু অলপমান নিমখ দি দিম টেষ্ট অনুযায়ী। আগতে অলপ নিমখ দিয়া আছে, গতিকে মই নিমখ কম দিম। দি ল'লোঁ। আৰু মোৰ আম বহুত বেছি নহয়, 1 কেজি আমেই, গতিকে মই বৰ বেছি মছলাও নাই দিয়ে। আমখিনি দি ল'ম। যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া মই বটলত ভৰাই 3 দিনৰ কাৰণে থৈ দিম। মছলাখিনি ভালকৈ হাতত গ্ল'ভছ এটা পিন্ধি লৈ ভালকৈ মিক্স কৰি ল'ম। এতিয়া এইখিনি হৈ গ'ল। মই 3 দিনৰ পিছত ইয়াত কেঁচা মিঠাতেল দিম। এইখিনি বটলত ভৰাই থৈ দিম। আমৰ আচাৰখিনি মই চিচাৰ বটল এটাত ভৰাই ল'লোঁ। 3 দিন এনেকৈ থাকিবলৈ দিম। 3 দিনৰ পিছত মই কেঁচা মিঠাতেল দি দিম, যিমানখিনি লাগে সিমানখিনি। মই আমৰ আচাৰ এনেকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনায় জনাবচোন।